হেল্ল' গাইজ ৱেলকাম টু মাই নাদাৰ ভিডিঅ' বন্ধুসকল আজিৰ প্ৰশ্নৰ উত্তৰ কৰিবৰ কাৰণে প্ৰথমে আমি জানিব লাগে বদমাছৰ সূত্ৰ যেনে বিৰ পৰা ব্ৰেকেট অ'ৰ পৰা অফ মানে পূৰণ ডিৰ পৰা ডিভিজন মানে হৰণ এম পৰা মাল্টিপ্লেক্সন মানে পূৰণ এৰ পৰা এডিশ্যন মানে যোগ এছ পৰা ছাবট্ৰেকশ্যন মানে বিয়োগ। তো বলক বন্ধুসকল আজিৰ প্ৰশ্নটোৰ উত্তৰ কৰোঁ। আমি ইয়াত দেখিবলৈ পাইছোঁ যে প্ৰথমতে আছে যোগ হৰণ আৰু বিয়োগ। আমাক সূত্ৰমতে কি দি আছে ব্ৰেকেট পূৰণ হৰণ পূৰণ প্লাছ মাইনাছ, ঠিক আছে। তো আমি প্ৰথমতে কৰিম, ইয়াত ব্ৰেকেটটো নাই কুৱেশ্যনত, পূৰণ নাই, আমাক আছে ডিভিজন মানে হৰণ। তো হৰণক আমি প্ৰথমতে লিখিম 4 প্লাছ হৰণটোক আমি কেনেকুৱা লিখিম 8ৰে 2ক 8 ডিভাইডেড বাই 2 -5 জেগাত আহিব। আমি প্ৰথমটো ষ্টেপ কমপ্লিট কৰিলোঁ, এতিয়া আমি হৰণ কৰিম। 4 আহি গ'ল প্লাছ আহি গ'ল, আমি 8ৰে 2ৰে 8ক কেইবাৰ যাব 4 বাৰ, -5 আহি গ'ল। এতিয়া আমাক সূত্ৰমতে দিয়া আছে হৰণৰ পিছত পূৰণটো নাই, আমি প্লাছ কৰিব লাগে এডিশ্যন আমি কৰিম 4 4 8 -5। সূত্ৰমতে আমি নেক্সট কি কৰিম মাইনাছ আমাৰ কিমান হ'ব 3 ইজ দ্য এনচাৰ। 2 নম্বৰ প্ৰশ্নটো চাওক 36 প্লাছ 12 ডিভাইডেড বাই ব্ৰেকেট অপেন 8 -5 ব্ৰেকেট ক্লোজ। তো এই অংকটো আমি বদমাছ ট্ৰিক ইউজ কৰিবলৈ চেষ্টা কৰোঁ। বলক আমাক বদমাছ ট্ৰিকত প্ৰথমতে বি আছিলে, বি মানে কি আছিলে ব্ৰেকেট। চ' আমি ব্ৰেকেটটো ফাৰ্ষ্ট কৰিব লাগে 36 প্লাছ 12 ডিভাইডেড বাই, এতিয়া ব্ৰেকেটটো উঠাবৰ কাৰণে আমি ভিতৰৰ সংখ্যাকেইটা যদি যোগ হৈ আছে তো যোগ কৰিম, বিয়োগ হৈ আছে তো বিয়োগ কৰিম। তো 8 -5 হ'লে আমাৰ কিমান হ'ব 3, ব্ৰেকেট উঠি গ'ল। এতিয়া আমি যাম দ্বিতীয় পৰ্যায় 36 আমি লিখিলোঁ প্লাছ দ্বিতীয় পৰ্যায়ত আমি সূত্ৰমতে কি পাইছিলোঁ মাল্টিপ্লায়াৰ, ইয়াততো মাল্টিপ্লায়াৰ নাই, তো আমি কৰিম হৰণ আমি কেনেকুৱা লিখিম 12 ডিভাইডেড বাই 3। 12 ডিভাইডেড বাই 3 আমাৰ কেইবাৰ যাব 4 বাৰ। তাৰপাছত আমি সূত্ৰমতে কৰিম ডিভাইডেড হৈ গ'ল আমাৰ, এতিয়া আছে প্লাছ কৰিলে আমি কিমান পাম 40 ইজ দ্য আনচাৰ। এইটো অলপ টানকৈ লোৱা হৈছে যাতে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হওক। ইয়াত কুৱেশ্যনত দিয়া আছে 12 প্লাছ ব্ৰেকেট অ'পেন 16 মাইনাছ ব্ৰেকেট অ'পেন 5 প্লাছ ব্ৰেকেট অ'পেন 12 - 3 ব্ৰেকেট ক্ল'জ এণ্ড ব্ৰেকেট ক্ল'জ। তো আমি ইয়াত চিনি পাব লাগে ব্ৰেকেট চাওক, ইয়াত দিয়া আছে সৰু ব্ৰেকেট, তাৰপাছত দিয়া আছে মাজু ব্ৰেকেট, তাৰপাছত দিয়া আছে ডাঙৰ ব্ৰেকেট। তো আমি প্ৰথমতে সৰু ব্ৰেকেটৰ পৰা ষ্টাৰ্ট কৰিম, মাজু ব্ৰেকেট কৰিম, তাৰপাছত কৰিম ডাঙৰ ব্ৰেকেট, ঠিক আছে। বলক ইয়াৰ এনচাৰটো কৰোঁ। তো প্ৰথমতে আমি যেনেকুৱা আছে তেনেকুৱাই পাতিম 12 প্লাছ ডাঙৰ ব্ৰেকেট অ'পেন 16 মাইনাছ মাজু ব্ৰেকেট অ'পেন 5 প্লাছ, এতিয়া চাওক আমাক সৰু ব্ৰেকেট উঠাবৰ কাৰণে আমি কি কৰিম, প্ৰথমটো ইয়াৰ আগৰ কুৱেশ্যনৰ আমি কৰিছিলোঁ ভিতৰৰ সংখ্যাকেইটা যদি যোগ হৈ আছে যোগ কৰিম, বিয়োগ হৈ আছে বিয়োগ কৰিম, তেতিয়াহে ব্ৰেকেটটো উঠিব। তো 12ৰ পৰা 3 গ'লে কিমান হ'ব 9। এতিয়া আমাৰ সৰু ব্ৰেকেট উঠি গ'ল, মাজু ব্ৰেকেট বহাম, তাৰপাছত ডাঙৰ ব্ৰেকেট। ইয়ালৈকে বুজি পাইছে। নেক্সট আমি কৰিম মাজু ব্ৰেকেট।
আমি যেনেকুৱা আছে তেনেকুৱাই পাতিম 12 প্লাছ ডাঙৰ ব্ৰেকেট ওপেন 16 মাইনাছ এতিয়া আমাৰ মাজু ব্ৰেকেটৰ মাজত কি আছে 5 প্লাছ 9 5 প্লাছ 9 কিমান হ'ব 14 ডাঙৰ ব্ৰেকেট ক্লোজ এতিয়া ডাঙৰ ব্ৰেকেট কৰিম আমি ডাঙৰ ব্ৰেকেটত কি আছে 16 মাইনাছ 14 কিমান হ'ব 2 ফৰ্মুলা মতে আমি এতিয়া যোগ কৰিম 12 2 কিমান হ'ব 14 হৈছে আনসাৰ ইয়াৰ এনসাৰটো আপোনালোকে কমেন্টত জনাব